এডুকেশ্যন ডিকে আছাম সকলোকে স্বাগতম জনাইছোঁ। যিহেতু বন্ধুসকল অসম ITR এডমিশ্যন প্ৰচেছ আৰম্ভ হৈছে আৰু মানে ৰেজিষ্ট্ৰেশ্যন প্ৰচেছটো চলি আছে। এতিয়া বহুতে কুৱেশ্যন কৰি আছে যে ফাৰ্ষ্ট কাউন্সিলিং আৰু ভেৰিফিকেশ্যনৰ কথাটো সুধি আছে। ভেৰিফিকেশ্যনটো অসম ITI আপোনালোকৰ অসমত যিমানবোৰ গভৰ্ণমেণ্ট ITI আছে আপোনালোকৰ ওচৰত গভৰ্ণমেণ্ট ITI আছে তেনেহ'লে সেই ITIখনত যাই কিনে ডকুমেণ্টখিনি লৈ যাব। মেট্ৰিকৰ যিখিনি ডকুমেণ্টছ আছে লগতে ID প্ৰুফ লগতে কাষ্ট চাৰ্টিফিকেট আছে লৈ যাব, লগতে ৰেজিষ্ট্ৰেশ্যন কৰা যিখন ফৰ্ম আছে সেইখনো লৈ যাব। সেইখিনি ডকুমেণ্ট জমা দি আহিব। তাৰে পিছতে আপোনালোকক ইয়াতে ডেট দিয়াই আছে আমাৰ ফিলিং চইচ ফাৰ্ষ্ট কাউন্সিলিং 4 নম্বৰ পইণ্ট চাব 14 পৰা 17। এই 3 দিনৰ ভিতৰতে ফাৰ্ষ্ট কাউন্সিলিং কৰিব লাগিব, ট্ৰেড চিলেকশ্যন কৰিব লাগিব। আৰু এই 3 দিনৰ ভিতৰত যদি ট্ৰেড চিলেকশ্যন নকৰে তেনেহ'লে নেক্সট যিমানবিলাক কাউন্সিলিং হ'ব সেইবিলাকত কিন্তু ট্ৰেড চিলেকশ্যন কৰিব নোৱাৰিবও পাৰে। কাৰণ যোৱাবাৰ বা তাৰে আগত তেনেকুৱা হৈছিল, সেইকাৰণে মই কৈছোঁ। গতিকে এই 3 দিন মনত ৰাখিব যে 14 তাৰিখৰ পৰা 17 তাৰিখ জুন মাহৰ। গতিকে এই 3 দিনত ফাৰ্ষ্ট কাউন্সিলিং আৰম্ভ হ'ব। তাৰে পিছতে এলটমেণ্ট লেটাৰ ওলাব, তাৰে পিছত এডমিশ্যন হ'ব। গতিকে এনেকুৱাকৈ প্ৰচেছটো চলি থাকিব। এতিয়া বহুতে সুধি আছে যে মোক কোনটো ট্ৰেড কৰিলে ভাল হ'ব। এতিয়া মই ক'বলৈ গ'লে আমাৰ যিমানবিলাক ইঞ্জিনিয়াৰিং ট্ৰেড আছে, ধৰি লওক এতিয়া ইঞ্জিনিয়াৰিং ট্ৰেড যিমান আছে, ধৰি লওক ইলেক্ট্ৰিচিয়ান হওক বা ফিটাৰ বা মেচিনিষ্ট, নহ'লে আপোনালোকৰ ড্ৰাফটমেন এটা আছে, ইলেক্ট্ৰনিক্স আছে। গতিকে বিভিন্ন ধৰণৰ ইঞ্জিনিয়াৰিং ট্ৰেড আছে যিবিলাক 2 বছৰীয়া ট্ৰেড। মই ট্ৰেডবিলাকৰ কথাও কৈ দিম বাৰু নেক্সট ভিডিঅ'ত। এতিয়া ইঞ্জিনিয়াৰিং ট্ৰেডবিলাক যিহেতু 2 ইয়াৰ্ছৰ হয়, গতিকে ইঞ্জিনিয়াৰিং ট্ৰেডত পাৰ্চেণ্টেজটো বেছিকৈ লাগে। এতিয়া পাৰ্চেণ্টেজ বেছিকৈ লাগে বুলি কওঁতে এতিয়া এনেকুৱা এটা যিহেতু 5টা কাউন্সিলিং আমাৰ দিছেই, গতিকে 5th কাউন্সিলিংলৈকে আছে। গতিকে প্ৰথম কাউন্সিলিঙত একেবাৰে বহুত হাই কাট অফ যায়, আমি সকলোৱে গম পাওঁ। প্ৰথম কাউন্সিলিঙত প্ৰায় তাৰমানে 75ৰ ওপৰত আছে, যদি ইঞ্জিনিয়াৰিং ট্ৰেডবিলাকত 75ৰ ওপৰত বা 70ত 2-এজনে পাই যায়। মানে কিছুমান মানে টাউন এৰিয়াৰ ITIবোৰত বেছিকৈ যায়, গুৱাহাটী বা মানে যিবিলাক চিটিত আছে। আৰু যিবিলাক অলপমান তাৰমানে ৰুৰেলত আছে সেইবিলাকত অলপমান কম যায়। এতিয়া প্ৰথম কাউন্সিলিঙত গমেই পাব যে 70ৰ ওপৰত কাট অফ মাৰ্কছ যাবই তাৰমানে প্ৰথম কাউন্সিলিঙত। কিন্তু প্ৰথম কাউন্সিলিঙত কি কৰে, বহুতে এটা কথা ভুল কৰে, নিজে যিটো মনে বিচৰা সেইটোত কিছুমানে নাপায়, গতিকে তেওঁ এডমিশ্যন নলয়। তেওঁ 3rd বা 2nd কাউন্সিলিঙলৈকে অপেক্ষা কৰে। গতিকে তেনেকুৱাকৈ মানে পাৰ্চেণ্টেজটো কমি আহি থাকে। এতিয়া আমাৰ প্ৰথম ফাৰ্ষ্ট 3টা কাউন্সিলিঙত গভৰ্ণমেণ্ট ITIত ছিট দিয়ে। বাকী 2টা কাউন্সিলিঙত মানে IMC আণ্ডাৰ বা এই আমাৰ যি আছে এইটো কি আছিল প্ৰাইভেট ITI, গতিকে প্ৰাইভেট ছেক্টৰ। গতিকে এইখিনিত মানে প্ৰথম 3টা গভৰ্ণমেণ্ট আৰু লাষ্টৰ 2টাত তাৰমানে প্ৰাইভেটত বেছিকৈ খালী থাকে। প্ৰথম 3টাত ফাৰ্ষ্ট 3টা কাউন্সিলিঙতে তাৰমানে ছিট বহুতখিনি ফিল আপ হৈ যায়, তাৰে পিছত অলপ থাকে। কিন্তু IMC আণ্ডাৰত যিটো গভৰ্ণমেণ্টৰ আণ্ডাৰে হয় বা প্ৰাইভেট যিখিনি আছে সেইখিনিত ছিট খালী থাকে বহুতখিনি। এতিয়া আমাৰ প্ৰথম 3টা কাউন্সিলিঙৰ আমাৰ এভাৰেজ আমাৰ প্ৰায় 65% যদি আছে তেনেহ'লে ইঞ্জিনিয়াৰিং ট্ৰেডত ছিট পোৱাৰ চান্স থাকিব 65ৰ ওপৰত। বাকী 1 ইয়াৰৰ যিবিলাক ট্ৰেড আছে সেইবিলাকত বাৰু মানে 60 বা 61। কিন্তু ষ্টেনোগ্ৰাফিটোত কিন্তু 1 ইয়াৰ হ'লেও ষ্টেনত বহুত কাট অফ যায়, ষ্টেনত 70ৰ ওপৰত যায়। তথাপিও লাষ্ট কাউন্সিলিঙত তাৰমানে পোৱাৰ চান্স থাকিব। এতিয়া পাৰ্চেণ্টেজ কম থাকিলেই যে এপ্লাই নকৰে সেনেকুৱা নহয়, কাৰণ যিহেতু ইয়াত কাউন্সিলিং হয় বহুত ষ্টেপ বাই ষ্টেপ গৈ থাকে। গতিকে মানে কেতিয়াবা কি হয় 55% থকাটো লাষ্ট কাউন্সিলিঙত ভাল ট্ৰেডে পাই যায়। কাৰণ বহুতে তাৰমানে বহুকেইখন ITI চিলেক্ট কৰে, যিহেতু যিকোনো এখন ITIতহে ছিট লয়। গতিকে বাকী ধৰি লওক কোনোবাই 10খন ITI চিলেক্ট কৰিছে, এতিয়াও এখন ITIতে পাব ছিট আৰু এটা ট্ৰেডতে ল'ব লাগিব এডমিশ্যন। বাকী যিমানবিলাক চিলেক্ট কৰিছে তেওঁ সেইবিলাক মানে কি হৈ যায়, উইথড্ৰ হৈ যায়। গতিকে তেনেকুৱাকৈ মানে ITIৰ পাৰ্চেণ্টেজটো কাট অফ মাৰ্কছটো কমি আহি থাকে। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক, মই ষ্টেপ বাই ষ্টেপ ভিডিঅ'বোৰ দি থাকিম। আৰু বহুত আগৰে পৰাই মই ভিডিঅ' আপলোড কৰোঁ ITI ৰিলেটেড। আৰু গতিকে বহুতে ছিনিয়ৰবিলাকক সুধিবা, অলপমান তোমালোকৰ যিবিলাক ছিনিয়ৰ আছে আগতে ITI কৰা আছে তেওঁলোকৰ পৰা নলেজ ল'বা, তেনেকুৱাকৈ এটা ভাল ইঞ্জিনিয়াৰিং ট্ৰেড এটাত ছিট ল'বলৈ সক্ষম হ'বা।
গতিকে ভিডিঅ'টো এইখিনি আছিল, অকলে শ্বেয়াৰ কৰি দিয়ক, ছাবস্ক্ৰাইব কৰি দিয়ক চেনেলটো। থেংক ইউ।